বাৰে বাৰে শিক্ষিত নিবনুৱাৰ মূৰতে কিয় টাঙোন সোধায় বিজেপি চৰকাৰে। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণাই চিন্তাত পেলাইছে পৰীক্ষাৰ্থীৰ। হঠাৎ দুমাহ আগত পৰীক্ষাৰ পেটাৰ্ণ সলনি কৰি বিপদত পেলাইছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ। এতিয়াৰে পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব। প্ৰাৰম্ভিক মূল পৰীক্ষা মৌখিক সাক্ষাৎকাৰ অন্তৰ্ভুক্ত থাকিব বুলি ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। ছেপ্টেম্বৰ মাহৰ 15, 22 আৰু 29 তাৰিখে অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰৰ 20 আৰু 22 তাৰিখে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই বিপদত পেলাইছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ। হঠাৎ চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে বিপদত পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। মূৰামূৰি সময়ত হঠাৎ পৰীক্ষা লৈ দুমাহ থকা অৱস্থাত নতুন পৰীক্ষা পদ্ধতি ঘোষণা কৰাটো গ্ৰহণযোগ্যনে? অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত এইটো কথা স্পষ্ট হৈছে যে পৰীক্ষা দীঘলীয়া হ'ব। তেন্তে ৰাজ্যখন ভয়াৱহ বান পৰিস্থিতিত যুঁজি থকাৰ সময়ত তথা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বান নিয়ন্ত্ৰণ তথা বানপানীৰ ক্ষতিপূৰণৰ পুঁজিৰ ক্ষেত্ৰত বহু গাফিলতি ৰাজহুৱা হোৱাৰ সময়ত কিয় এনে বিষয় উপস্থাপন? নে এয়া ৰাজনৈতিক বাগধাৰক অন্য দিশে নিয়াৰ এক কৌশল? এনেদৰে কেইবাটাও মন্তব্য কৰে ADMINৰ মানস প্ৰতিম বৰুৱাই। যি সময়ত সমগ্ৰ ৰাজ্য এক ভয়াৱহ বান পৰিস্থিতিৰ যুঁজি আছে, যি সময়ত ৰাজ্যখনৰ প্ৰায় 18 লাখৰো অধিক মানুহ আৰু প্ৰায় 27খন জিলা আজি বানৰ কবলত, প্ৰায় 72জন ব্যক্তিৰ মৃত্যু ঘটিছে আৰু তাৰ লগতে কেৱল ব্ৰহ্মপুত্ৰ নদীয়ে নহয়, তাৰ লগতে সোৱণশিৰি, দিখৌ, বুঢ়ীদিহিং, দিচাং, কপিলি আৰু বৰাক ভেলীত আপুনি যদি চাই বৰাক আৰু কুচিয়াৰৰ দৰে নদী আজিও কিন্তু বিপদ সীমাৰ ওচৰে পাজৰে গৈ আছে। 48 ঘণ্টাৰ আগলৈকে ৰাজ্যখনৰ বান পৰিস্থিতি কিন্তু বৰ জটিল আছিলে। আৰু তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীজনে হঠাতে আহি কালি ঘোষণা কৰি দিলে যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে যিবিলাক নিযুক্তি পৰীক্ষা আছে সেই নিযুক্তি পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব। নিযুক্তি পৰীক্ষাৰ তাৰিখ আৰু পদ্ধতি কি হিচাপত তেওঁলোকে পৰীক্ষাবিলাক পাতিব ঘোষণা কৰিলে। খুব গুৰুত্বপূৰ্ণ কথা যে মুখ্যমন্ত্ৰীজনে ক'লে যে এই যি পৰীক্ষা হয়, যিবিলাক আমাৰ প্ৰত্যক্ষ নিযুক্তি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ADREৰ পৰীক্ষাবিলাক আমাৰ যিটো APSCৰ দৰে হ'ব। কিন্তু মুখ্যমন্ত্ৰীৰ যি বক্তব্য আছিল সেই বক্তব্য স্পষ্ট নাছিল। যদি পৰীক্ষা APSCৰ দৰে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা হয়, তেতিয়াহ'লে সেই পৰীক্ষাটো মূল পৰীক্ষাটো ডেছক্ৰিপটিভ হ'ব নে অবজেক্টিভ হ'ব, সেই কথাটো কিন্তু আজি নজনালে। দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা হয় সেইটো হৈছে পৰীক্ষালৈ আজি যদি ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা ADRE পৰীক্ষা হয়, পৰীক্ষালৈ মাত্ৰ 2 মাহ আছে। আজি 2 মাহ এটা পৰীক্ষালৈ থকা অৱস্থাত ইমান এটা মূৰামূৰি সময়ত আহি স্বয়ং মুখ্যমন্ত্ৰীজনে ইমান বানৰ সময়ত পৰীক্ষাৰ পদ্ধতি সলনি হোৱা কথাটো কিমান গ্ৰহণযোগ্য? আৰু এই পৰীক্ষাৰ পদ্ধতিতে ওলাই গ'ল যে আচলতে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব, অৰ্থাৎ তাৎক্ষণিকভাৱে তেওঁলোকৰ নিযুক্তি দিয়াৰ বিশেষ ইচ্ছা নাই। কাৰণ তেওঁলোকৰ 7,000 ADRE পোষ্টৰ কাৰণে যদি তেওঁলোকে প্ৰাৰম্ভিক পৰীক্ষা লয় তেতিয়াহ'লে প্ৰায় 15 পৰা 20 লাখে পৰীক্ষা দিব। মূল পৰীক্ষাত তেওঁলোকৰ 7,000 পদৰ কাৰণে প্ৰায় 70,000 আবেদন কৰিব। গতিকে এই গোটেই প্ৰক্ৰিয়াটো জটিল হৈ হয়তো এপ্ৰিল মাহৰ পিছলৈ গুচি যাব। আৰু তেনে পৰিস্থিতিত আজি গোটেই ৰাজ্যখন যেনে এটা ভয়াৱহ আজি এটা বান পৰিস্থিতিত যুঁজি আছে, যি সময়ত আমি দেখিছোঁ যে স্বয়ং ৰাজ্য চৰকাৰ আৰু আমাৰ যি কেন্দ্ৰ চৰকাৰ, এই দুইখন চৰকাৰে আজি বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত বা আমাৰ ৰাজ্য চৰকাৰে যিদৰে আমাৰ ফাণ্ডবিলাক আহিব লাগে এই ক্ষেত্ৰত বহু গাফিলতি আৰু বহু তেনে দিশ আজি ৰাজহুৱা হৈছে। আৰু এনে সময়ত আহি আচলতে মুখ্যমন্ত্ৰীজনে এনেধৰণে
ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজত এনেধৰণে বক্তব্য ৰখাটো আমি ভাবোঁ যে যথেষ্ট ৰহস্যজনক আৰু ই ক'ৰবাত নহয় ক'ৰবাত এই মূল বিষয়টো যিটো আমাৰ ৰাজনৈতিক বাগধাৰা আছিলে এই ৰাজনৈতিক বাগধাৰাটো সলনি কৰাৰ এক প্ৰয়াস নেকি এই প্ৰশ্নটো কিন্তু আজি উত্থাপন হৈছে কাৰণ আজি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে কিন্তু অসমৰ বান পৰিস্থিতিক লৈ বহু কথা উত্তৰ দিবলৈ আছে গতিকে ৰাজ্যৰ চৰকাৰখনে এই যে মুখ্যমন্ত্ৰীজনে আজি এই বাগধাৰাটোক সলনি কৰিবৰ কাৰণে চেষ্টা কৰিছে নেকি হঠাতে এই বিষয়টোক আনি এইটো এটা মূল প্ৰশ্ন গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকৰ ৰাজনৈতিক পৰীক্ষাগাৰত আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলক গিনিপিক নসজাব প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলক এইদৰে পৰীক্ষাৰ 2 মাহ আগত পৰীক্ষাৰ পদ্ধতি সলনি কৰি এইদৰে আপোনালোকে গিনিপিক নসজাব আজি এপিএছচিৰ পৰীক্ষা 26 খাতে 28 পৰা হ'ব বান পৰিস্থিতি যোৱা 2 সপ্তাহ নহ'ব ইমান ভয়াৱহ বান পৰিস্থিতিত সমগ্ৰ ৰাজ্যৰ প্ৰাৰ্থী আহি 3 দিনকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ গুৱাহাটীত অহাটো কিমান গ্ৰহণযোগ্য আৰু কাণ্ডজ্ঞানহীন অসম লোকসেৱা আয়োগে প্ৰত্যেক বছৰে জানে জুলাই মাহত অসমত বান পৰিস্থিতি হয় আৰু তেনে অৱস্থাত তেওঁলোকে জুলাই মাহত তেওঁলোকে পৰীক্ষাৰ দিক নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ ৰহস্য কালি আমি ফাদিল কৰিম তেওঁলোকে কিয় এই জুলাই মাহতো পৰীক্ষা পাতিবলৈ ওলাইছে ইমান বান পৰিস্থিতিৰ মাজতো সেই ৰহস্য কালি আমি ফাদিল কৰিম আৰু আজি সেই আমি মুখ্যমন্ত্ৰীজনক এটাই আহ্বান জনালোঁ যে আপোনালোকৰ ৰাজনৈতিক পৰীক্ষাগাৰত আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলক আপোনালোকে গিনিপিক নসজাব আপোনালোকে পৰীক্ষাৰ পদ্ধতি আৰু বিষয়সমূহ অলপ চালি জাৰি চাই পৰীক্ষাৰ্থীসকলক প্ৰস্তুতিৰ কাৰণে সময় দিয়ক আৰু তাৰ পাছত পৰীক্ষাটো আপোনালোকে কম সময়ৰ ভিতৰত অনুষ্ঠিত কৰক সেয়া আমাৰ আহ্বান আৰু পৰীক্ষা কিন্তু ট্ৰেন্সপাৰেণ্ট আপোনালোকে পাতা নাই হেতুক লৈ যোৱা বছৰ যিটো এডিআৰই পৰীক্ষা হৈছে সেই কথাখিনি স্পষ্ট হৈ গৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে এটাৰ পিছত এটা হঠকাৰী অবিবেচক তুগলকি আৰু অসমৰ যুৱক যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অসমৰ কলেজৰ প্ৰিন্সিপাল সমূহলৈ এক জাননী প্ৰেৰণ কৰা হৈছে যি জাননীত কোৱা হৈছে যে যদি এছিষ্টেণ্ট প্ৰফেচৰৰ পদত লাইব্ৰেৰিয়ানৰ পদত আৰু আনকি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদত আবেদন কৰিব লাগে তেন্তে পিআৰচি বা পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটৰ কোনো ধৰণৰ প্ৰয়োজন নাই ইয়াৰ অৰ্থ একেবাৰে স্পষ্ট যে অসমৰ বাহিৰৰ যুৱক যুৱতীক অসমৰ এই সমূহ পদত আবেদন কৰাৰ বাবে সুযোগ প্ৰদান কৰা আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন ডিৱাইএফআই ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো আৰু এই হঠকাৰী অবিবেচক অসমৰ স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰাৰ বাবে আমি দাবী জনাইছো যোৱা সময়ত অকল এআই নহয় আমি লক্ষ্য কৰিছো কি ধৰণে 2020 চনৰ পৰা এপিএছচি ভাষাৰ যিখন কাকত ল্যাঙ্গুৱেজ পেপাৰখন নাইকিয়া কৰাৰ মাজেদি অসমৰ যুৱক যুৱতীৰ কাৰণে যি এই সুযোগ সুবিধা আছিল সেই সুযোগ সুবিধাসমূহ সংকুচিত কৰি অহা হৈছে আৰু এক বিশেষ কাৰণত বাহিৰৰ যুৱক যুৱতীক বিজেপি চৰকাৰখনে প্ৰাধান্য দি আহিছে আপুনি বিভিন্ন ৰাজহুৱা খণ্ডৰ অনুষ্ঠানলৈ যাওক তাত আপোনালোকে দেখা পাব যে কথা পতাৰ ক্ষেত্ৰতো আপুনি এতিয়া অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাওঁতে আপুনি অসুবিধাৰ সন্মুখীন হ'ব স্থানীয় ভাষা জনাটো যিকোনো ধৰণৰ ৰাজহুৱা এক অনুষ্ঠানৰ বাবে খুব গুৰুত্বপূৰ্ণ তাত যিসকল কৰ্মৰত থাকে তেওঁলোকৰ সৈতে স্থানীয় ভাষাত আদান প্ৰদান কৰিব লাগিব কাৰণ পাব্লিকৰ কাৰণে এইবিলাক ৰাজহুৱা অনুষ্ঠান যি অনুষ্ঠানত আমাৰ মানুহ সাধাৰণ খাটি খোৱা মানুহ বিভিন্ন শ্ৰেণীৰ লোক যাৰ স্থানীয় নিজা নিজা ভাষা আছে সেই অসমৰ বিভিন্ন ভাষা ভাষীৰ ৰাইজৰ কাৰণেও ই প্ৰত্যাহ্বানমূলক এই ধৰণৰ এটা ষড়যন্ত্ৰ এই সময়ত আমি চলা দেখা পাইছো ঠিক তাৰ সমান্তৰালকৈ আজি কালি ঘোষণা হৈছে এডিআৰইৰ কথা এডিআৰইৰ পৰীক্ষাৰ কথা কি ধৰণৰ অবিবেচক অগণতান্ত্ৰিক হঠকাৰী এটা সিদ্ধান্ত অসম চৰকাৰে পুনৰ গ্ৰহণ কৰিছে চাওক এডিআৰইৰ পৰীক্ষা সেপ্টেম্বৰত হ'ব 15 সেপ্টেম্বৰত এটা 2 মাহ সময় মাত্ৰ আছে এই 2 মাহ সময়ত হঠাৎ তাৰ যি প্যাটাৰ্ন সেই প্যাটাৰ্ন চেঞ্জ কৰি দিয়াৰ কথা ঘোষণা কৰিছে পূৰ্বৰ যি প্যাটাৰ্ন আছিল সেই পূৰ্বৰ প্যাটাৰ্নত নহয় বৰঞ্চ এপিএছচি প্যাটাৰ্নত লৈ গৈছে এই গুটেখন বানৰ পৰিস্থিতি বানৰ কবলত ককবকাই আছে গুটে ৰাজ্যখন তেনে সময়ত যেতে দীৰ্ঘদিন ধৰি প্ৰাৰ্থীসকলে এটা নিৰ্দিষ্ট প্যাটাৰ্নত প্ৰস্তুতি কৰি আহিছিল তেওঁলোকক কোৱা হৈছে এই সময়ত যে আগৰ যি প্যাটাৰ্ন আছে সেই প্যাটাৰ্নৰ মতে পৰীক্ষা নহয় এটা নতুন প্যাটাৰ্নত হ'ব ই সম্পূৰ্ণৰূপে অবিবেচক এটা তুগলকি সিদ্ধান্ত আমি এই সিদ্ধান্তৰ তাৎক্ষণিকভাৱে বাতিল কৰাৰ আমি দাবী জনাইছো আৰু পুনৰ বিবেচনা কৰি পূৰ্বৰ যি প্যাটাৰ্ন আছিল সেই প্যাটাৰ্ন মতে অনুষ্ঠিত কৰাৰ আমি আহ্বান জনাইছো
তাৰ লগে লগে এডিআৰিৰ ক্ষেত্ৰত যোৱাবাৰৰ পৰা আমি যেটো কথা বাৰে বাৰে কৈ আহিছিলো সেই সমূহ সাৱধানতা যাতে অৱলম্বন কৰে সেই সমূহ সাৱধানতা অৱলম্বন কৰাটো এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ ওভাৰলেপিংৰ যি সমস্যা এটা পদতে এটা পোষ্টতে বহুত কেইজন ব্যক্তিৰ বা এজন ব্যক্তিয়ে বহুকেইটা পোষ্টত চাকৰি পোৱাৰ ফলত যি ওভাৰলেপিংৰ সমস্যা যত সময়ত হৈছিল সেই সমস্যা যাতে এইবাৰ নহয় তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়সমূহক লৈ আমি অসমৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক সকলোকে আহ্বান জনাইছো ডিৱাইএফআৰ ফালৰ পৰা এই সমূহ বিষয়ক লৈ আমি সৰব হ'ব লাগিব আমাৰ অধিকাৰক লৈ আমি সচেতন হ'ব লাগিব আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহক লৈ আমি ডিৱাইএফআই দীৰ্ঘদিন ধৰি কৈ আহিছো যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণৰ ক্ষেত্ৰত লোকেল এমপ্লয়মেন্ট এক্সচেঞ্জৰ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ এতিয়া যদি পিআৰসি যদি নাইকিয়া কৰি দিয়া হয় আজি বিভিন্ন ঠাইত অসমৰ যুৱক যুৱতীৰ কাৰণে অসমৰ অনুষ্ঠানসমূহতে অসমৰ যুৱক যুৱতীৰ কাৰণে যি ধৰণৰ সংকোচন হ'ব সেয়া অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি কৰিব আমি সেয়েহে এই বিষয়সমূহক লৈ সকলোকে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছো নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন